নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ এটা নতুন খবৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। এইবাৰ শিক্ষক সমাজ তথা বিদ্যালয়ৰ বিভিন্ন সমস্যাক লৈ মাত মাতিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। বিশেষকৈ শিক্ষাবৰ্ষৰ সাল সলনি তথা পাঠ্যপুথি সম্বন্ধীয় বিভিন্ন সমস্যাক লৈ মাত মাতিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। এই ক্ষেত্ৰত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল গোস্বামী ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত কি কৈছে আমি চাওঁ আহক। আমি পূৰ্বৰ পৰা কৈ আছোঁ যে শিক্ষাবৰ্ষ সলনি কৰাটো অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ ক্ষেত্ৰত এটা ক্ষতিকাৰক বিষয়। গতিকে পুনৰাই জানুৱাৰী টু ডিচেম্বৰলৈকে যিটো শিক্ষাবৰ্ষ আছিল তালৈকে লৈ যাব লাগে, অন্যথা ছাত্ৰ ছাত্ৰীসকলে কিন্তু যিমান সময় পাঠ গ্ৰহণ কৰিব পৰা সুবিধা পাব লাগে তাতকৈ নিশ্চিতভাৱে কমকৈ পাই আছে আৰু পাই থাকিব। গতিকে শিক্ষাবৰ্ষটো পুনৰ আগৰ পৰ্যায়লৈকে লৈ যাবৰ কাৰণে আমি অসম চৰকাৰক, কিন্তু আগৰ যিটো শিক্ষাবৰ্ষ আছিল তেতিয়া কি আছিল, জানুৱাৰী মাহত ষ্টাৰ্ট হোৱাৰ পিছত জানুৱাৰী মাহৰ পৰা এপ্ৰিল মাহৰ 13-14 তাৰিখলৈকে এইকেইটা দিনৰ যিটো পাঠ মানে সেইখিনি সময়খিনি না গৰম না ঠাণ্ডা, গতিকে স্কুলত সুন্দৰভাৱে পাঠ গ্ৰহণ কৰিব পাৰিছিল। ক'ভিডৰ সময়ত ক'ভিডৰ আলম লৈ আচলতে শিক্ষাবৰ্ষটো সলনি কৰি দিয়া হ'ল। 1 এপ্ৰিলৰ পৰা ক্লাছ আৰম্ভ হৈছে, কিন্তু প্ৰেক্টিকেলি এতিয়ালৈকে বিদ্যালয়বোৰত আচলতে পাঠদান হ'ব পাৰিছে নে নাই এই কথাটো আমি চাব লাগিব। বিহু গ'ল, অন্যান্য উৎসৱবিলাক আৰম্ভ হৈ গ'ল, গৰম আহি গ'ল, গৰম অহাৰ লগে লগে বিদ্যালয়বোৰত বন্ধ হ'ব লগা হ'ল, বানপানী আহিল, বানপানীৰ লগে লগে বন্ধ হ'ব লগা হ'ল। এই যিটো প্ৰক্ৰিয়া অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ ক্ষেত্ৰত এটা ক্ষতিকাৰক বিষয়। এতিয়া 16-17 তাৰিখে দিয়া হৈছে পেট এক্সাম, আকৌ 18 তাৰিখৰ পৰা আমাৰ মূল্যায়ন, কিন্তু এতিয়াও আমি দেখিছোঁ যে সম্পূৰ্ণভাৱে ছাত্ৰ ছাত্ৰীয়ে কিতাপখিনি পোৱা নাই। আমি ৰাজ্য চৰকাৰক আহ্বান জনাম যে অতি সোনকালে পাঠ্যপুথি য'ত য'ত পোৱা নাই সেইখিনি অতি সোনকালে পাঠ্যপুথিখিনি দিব লাগে।